কাৰ সকলোকে জ্ঞান একাডেমী চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ 2025ৰ LPUP টিচাৰ ভেকেঞ্চিৰ ডিষ্ট্ৰিক্ট সিলেকশ্যনক লৈ আপুনি এই ভুল নকৰিব বন্ধুবান্ধৱীসকল আগৰ যেহেতু কেণ্ডিডেট বহুতে ভুল কৰিছিলে এইটো ভুলৰ কাৰণে বহুত বেছি প্ৰব্লেম হৈছিলে আপোনালোকে গম পাইছেগৈ আৰু যোনকেইটা ৰেড জোন সেইকেইটাত দি ৰাখিছে পাৰ্চেণ্টেজ কম হেতুকে সেইকেইটা ডিষ্ট্ৰিক্টত দি ৰাখিছে ফলস্বৰূপে কি হ'ব ভেকেঞ্চিৰ ক্ষেত্ৰত কাট অফ নাহিব ফলস্বৰূপে আপোনালোকৰ মানে নেমটো নাহিব ঠিক আছে বন্ধুসকল গতিকে আপোনালোকৰ কাৰণে মই কাট অফৰ এইবাৰ যোনটো মানে লিষ্ট ওলাইছে আৰু ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনালোকক মই LPUP টিচাৰ ভেকেঞ্চিৰ সেইটো দিব বিচাৰিছোঁ ডিষ্ট্ৰিক্ট সিলেকশ্যনৰ আপডেটটো বন্ধুসকল আপোনালোকে এটা ভুল নকৰিব মই বাৰে বাৰে কৈছোঁ বন্ধুসকল চাওক এতিয়া ইমান কষ্টকৈ আপোনালোকে টেট কোৱালিফাই কৰি ফাইনেল জবৰ কাৰণে এটা নতুনকৈ সুযোগ পাইছে আৰু এই সোণালী সুযোগত যদি আপুনি এটা ভুলৰ কাৰণে কি হ'ব আপোনাৰ গোটেই ভেকেঞ্চি প্ৰচেছটো লষ্ট হৈ যাব তথা আপুনি ভেকেঞ্চি নাপাব ইয়াৰ ক্ষেত্ৰত আপোনালোকক মই কৈ দিব বিচাৰিছোঁ এতিয়া বহুতে কি কৰিব চাব এই ডিষ্ট্ৰিক্ট মই অলপ দেখাই দিব বিচাৰিছোঁ এই ডিষ্ট্ৰিক্টসমূহত মানে পোষ্টকেইটা চাব বহুতে চাব ইয়াত পোষ্ট বহুত বেছি আছে মই ইয়াত এপ্লাই কৰি থৈ দিওঁ বা এইকেইটা চাইছোঁ 149 কিছুমান ডিষ্ট্ৰিক্ট আছে ডিষ্ট্ৰিক্টকেইটা চাব পাৰিছে মই জুম কৰিছোঁ বৰপেটা বিশ্বনাথ এইটো বঙাইগাঁও চৰাইদেউ এইকেইটা ডিষ্ট্ৰিক্ট আছে তাত মানে কি আছে জাষ্ট পোষ্ট বেছি আছে কেণ্ডিডেটসকলে এইকেইটা চাই পেলাই ধুনীয়াকৈ এপ্লাই কৰি থৈ দিব কিন্তু বন্ধুসকল আপোনালোকে এপ্লাই কৰাৰ আগতে এটা এনালাইচিছ কৰাটো মাষ্ট বি ইম্পৰ্টেণ্ট মোৰ মতে কাৰণ যিহেতু আপোনালোকে ইমান কষ্টকৈ টেট কোৱালিফাই কৰিছে ইমান দিন DLED BEd কৰি পেলাই এটা ডাঙৰ জাৰ্ণি কৰি আহিছে আৰু এই যোনে কৰিছে সেয়েহে গম পায় ইমান ডাঙৰ জাৰ্ণিটো কিমান কষ্টকৰ ইয়াৰ ক্ষেত্ৰত আপোনালোকে এইটো জনা উচিত যে কোনকেইটা ডিষ্ট্ৰিক্টত দিলে আপোনালোকৰ বেটাৰ হ'ব এতিয়া মই পোনপ্ৰথমে যিসকল কেণ্ডিডেটৰ পাৰ্চেণ্টেজ 60+তকৈ 64ৰ ভিতৰত আছে ঠিক আছে না সেই কেণ্ডিডেটসকলক ক'ব বিচাৰিছোঁ আপোনালোকে যোৱাত আগৰ 2 বছৰৰ লিষ্টটো চাব যোনটো ডিষ্ট্ৰিক্টৰ ৰেড জোন মানে কাট অফ ৰেংকটো বহুত বেছি গৈ আছে সেইকেইটা ডিষ্ট্ৰিক্টত সাধাৰণতে দিবলৈ চেষ্টা নকৰিব মই বাৰে বাৰে কৈছোঁ আপোনালোকৰ পাৰ্চেণ্টেজ যিহেতু কম আছে আৰু বহুতে কি কৰে এই যিবোৰৰ ডিষ্ট্ৰিক্ট মানে ওচৰ পাজৰ ডিষ্ট্ৰিক্ট ঘৰতকৈ অলপ ওচৰ পাজৰ ডিষ্ট্ৰিক্ট হোম ডিষ্ট্ৰিক্টৰ মানে অলপ ওচৰ পাজৰ ডিষ্ট্ৰিক্টসমূহতে এপ্লাই কৰি থৈ দিয়ে এতিয়া চাওক মই এটা কথা কওঁ আপোনাৰ পাৰ্চেণ্টেজ ৰেংকটো কম আছে গতিকে আপুনি ইমান ওচৰত এপ্লাই কৰিব নোৱাৰিব কাৰণ এপ্লাই কৰিলে কি হ'ব আপোনাৰ টোটেল যোনটো কাট অফ ৰেংকত আপোনাৰ নেমটো নাহিব একো নাই বন্ধুসকল আপোনালোকে কি কৰিব যদি কাট অফ কম আছে এনেকুৱা ডিষ্ট্ৰিক্টত এপ্লাই কৰিবলৈ চেষ্টা কৰিব য'ত লাগিলে দূৰ হওক পিছত লাগিলে মিউচুৱেল ট্ৰান্সফাৰ আপুনি ল'ব পাৰে কিন্তু দূৰ হ'লেও আপোনালোকে ভালকৈ চাই চিন্তি এপ্লাই কৰিব আৰু বাৰে বাৰে মই কৈছোঁ এই সোণালী সুযোগ বাৰে বাৰে আপোনালোকে লছ নকৰিব মই বাৰে বাৰে কৈছোঁ ইয়াত কিছুমান ডিষ্ট্ৰিক্টছ আছে য'ৰ মানে পোষ্ট বহুত ভাল আছে মই অলপ কৈ দিব বিচাৰিছোঁ ফাৰ্ষ্ট আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টছ আছে চাব পাৰিছে 103টা পোষ্ট আছে নেক্সট আপোনাৰ বিশ্বনাথত 104টা পোষ্ট আছে কিন্তু আপোনালোকক মই ক'ব বিচাৰিছোঁ এইটো বিশ্বনাথ বুলি ক'লে এতিয়া বহুতে কওঁ বিশ্বনাথটো ভাল ডিষ্ট্ৰিক্ট মই আমি এপ্লাই কৰি থৈ দিওঁ কিন্তু সকলো ডিষ্ট্ৰিক্টেই ভাল কিন্তু বন্ধুসকল কিছুমান ডিষ্ট্ৰিক্টৰ সুযোগ সুবিধা অলপ বেছি আছে সেইকাৰণে কি কৰে মেক্সিমাম কেণ্ডিডেটে সেই ডিষ্ট্ৰিক্টসমূহত এপ্লাই কৰি থৈ দিয়ে কিন্তু এই ডিষ্ট্ৰিক্টসমূহত কি হয় আপোনাৰ কাট অফ ৰেংকটো হাই যায় মই ইয়াত মানে কি হয় শিক্ষিতৰ হাৰটো বেছি হোৱা হেতুকে কাট অফ ৰেংকটো হাই গুচি যায় আপোনালোকে স্পষ্টভাৱে ADRE এক্সামত চালি কেনেকুৱা কাট অফ ৰেংক গৈছে গতিকে কাট অফ ৰেংক যোৱাৰ হেতুকে আপোনালোকে পোনপ্ৰথমে কি কৰিব ডিষ্ট্ৰিক্টকেইটা এটা এনালাইচিছ কৰক কোনটো ডিষ্ট্ৰিক্টত কম গৈছে ক'ত বেছি গৈছে ধুনীয়াকৈ এটা ডাটা প্ৰস্তুত কৰক মই আপোনালোকক ডিষ্ট্ৰিক্ট উল্লেখ কৰি নিদিম যাতে আপোনালোকে কেণ্ডিডেটে বহুতে এই ডিষ্ট্ৰিক্টসমূহ চাই পেলাই এপ্লাই কৰি থৈ দিব পিছত আপোনালোকে জব নাপালে আমাৰ চেনেলত ব্লেম কৰিব মই এইটো নিবিচাৰোঁ সেইকাৰণে বন্ধুসকল আপোনালোকক বিচাৰোঁ যে পোনপ্ৰথমে আপোনালোকে কি কৰিব এই যোনটো লিষ্ট আছে মই আপোনালোকক ক'ব বিচাৰিছোঁ এই লিষ্টকেইটাৰ ওপৰত এটা ডাটা এনালাইচিছ কৰিব আৰু কোনকেইটা ডিষ্ট্ৰিক্টৰ ডাটা এনালাইচিছৰ মতে কম গৈছে আপোনালোকে যদি চোৱা নাই আমাৰ আগৰ ভিডিঅ' চাব পাৰে তাত আপোনালোকক কিছুমান ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংক যোনটো এনালাইচিছ মতে কোনটো কেণ্ডিডেটে কিমান ভোটিং কৰিছে ভোটিং লিষ্টটো দিয়া আছে যদি চোৱা নাই আপোনালোকে চাব পাৰিব আৰু আপোনালোকে স্পষ্টভাৱে মানে ভালকৈ চাই চিন্তিহে এপ্লাই কৰাটো মাষ্ট বি ইম্পৰ্টেণ্ট আৰু প্ৰিফাৰেঞ্চৰ ক্ষেত্ৰত যদি কওঁ মই বন্ধুসকল যোনটো ডিষ্ট্ৰিক্টৰ কাট অফ ৰেংক আপোনাৰ বহুত বেছি কম যায় তাত আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো দি ল'ব লাগিলে ডিষ্ট্ৰিক্টটো দূৰেই হওক একো নহয় বহুত দূৰেই হওক পিছত লাগিলে মিউচুৱেল ট্ৰান্সফাৰ লওক কাৰণ এবাৰ গভৰ্ণমেণ্ট জব পালে আপোনাৰ পিছত একো প্ৰব্লেম নহয় পিছত আপুনি মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব গতিকে ভালকৈ চাই চিন্তি এপ্লাই কৰক মই বিচাৰোঁ মোৰ কেণ্ডিডেটসকলে যিসকলে পাছ কৰিছে প্ৰতিজনে জব পাওক আৰু আপোনালোকৰ পাছ কৰিলে মোৰ বহুত ভাল লাগিব আমাৰ চেনেলটোৰ ফালৰ পৰা যিহেতু মই এই চেনেলটো মেইন ৰিজন অসম টেট ৰিলেটেড
বিভিন্ন ডাটা আপডেটবোৰ দিবৰ কাৰণে এপ খুলিছোঁ আৰু চেনেলটোত যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব আৰু আপোনালোকৰ বন্ধু বান্ধৱী আছে যদি তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে বস্তুবোৰ চাই চিন্তি এপ্লাই কৰিব পাৰে আৰু মই এটা ডাটা এনালাইচিছৰ ভিডিঅ' আপোনালোকক অহাকালিলৈ শ্বেয়াৰ কৰিম আৰু নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব আৰু সেই ভিডিঅ'ত আপোনালোকক কিছুমান ডিষ্ট্ৰিক্টৰ আপডেট দিম যিকেইটা ডিষ্ট্ৰিক্টৰ এইবাৰ গ্ৰীণ জ'ন হিচাপে আছে আৰু ডাটা এনালাইচিছ মতে অলপ কম কাট অফ যোৱা চান্স আছে ঠিক আছে সেইটো আপোনালোকক নেক্সট ভিডিঅ'ত দি দিম ইমানেকৈ সামৰি মাৰিছোঁ ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব